ষ্টুডেণ্ট ইউনিয়ন এফচুৰ বিভিন্ন জিলাত আসামৰ বিভিন্ন জিলাৰ আজি চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে আজি যোনটো আমাৰ বিটিআৰৰ একৰ্ড যোনটো বিটিআৰ একৰ্ড আছিলে একৰ্ডৰ গোটেই ক্লজবোৰ ইমপ্লিমেণ্টেশ্যন ফুল ফ্লেজড ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে আজি যিহেতু আজি গোটেই জিলাতে অসমৰ গোটেই জিলাতে আমি এই ধৰ্ণা কাৰ্যসূচী লৈছোঁ কাৰণ আজি বিটিআৰৰ বসবাস কৰা আৰু বিটিআৰৰ বাহিৰত বসবাস কৰা বড়ো জাতিৰ যোনটো উন্নয়নৰ বাবে আমি একৰ্ড কৰিছিলে শান্তি চুক্তি যোনটো এগ্ৰিমেণ্ট কৰিছিলে এই এগ্ৰিমেণ্ট মতে আজি আমাৰ বিটিআৰৰ বাহিৰত বা বিটিআৰৰ লগতে আজি কোনো এটা ৰূপায়ণ কৰা নাই তো আমি আমাৰ দাবী এফচুৰ লগতে আমি ধেমাজি জিলা সংযুক্ত বড়ো গণমঞ্চ চমুকৈ UBP হৈ আমি এই কাৰ্যসূচী আমি অংশগ্ৰহণ কৰিছোঁ আমি আমাৰ দাবী এটাই যে আমাৰ বিটিআৰৰ যোনটো বিটিআৰ পিচ একৰ্ড 2020 চনত বিটিআৰ পিচ একৰ্ড হৈছিলে এই পিচ একৰ্ডৰ গোটেই ক্লজবোৰ ইমপ্লিমেণ্টেশ্যন হ'ব লাগে আৰু আমাৰ বিটিআৰৰ যোনটো বিশ্বনাথ আৰু শোণিতপুৰৰ বড়ো গাঁওসমূহ আজিলৈকে গোটেই গাঁওসমূহ সোমোৱা নাই এই গাঁওসমূহ সোমাব লাগে আৰু বিটিআৰৰ বাহিৰত লগতে বিটিআৰৰ যিমানখিনি ভেঞ্চাৰ স্কুল আছে LP UP কলেজ যিমানবোৰ মানে আমাৰ ভেঞ্চাৰ স্কুল আছে সেইবোৰ সোনকালে যাতে প্ৰভিঞ্চিয়েলাইজ কৰে আৰু লগতে আমাৰ বিটিআৰ চুক্তিৰ দ্বাৰা যোনটো আমি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ এটা আমি প্ৰাপ্য আমি পাইছিলোঁ তো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছটো আজিলৈকে গাঁওসমূহ চিনাক্তকৰণ কৰা নাই সমষ্টি গঠন কৰা নাই আৰু নিৰ্বাচন পতা নাই তো আমি আমাৰ দাবী এইটোৱে যে BKWCৰ যোনটো নিৰ্বাচন অতি সোনকালে পাতিব লাগে লগতে বিটিআৰৰ বসবাস কৰা যিমানখিনি ভেঞ্চাৰ স্কুল আছে সেইবোৰ প্ৰভিঞ্চিয়েলাইজ কৰি দিব লাগে আৰু আমাৰ বিটিআৰৰ যোনটো গোৱালপাৰা আৰু চাউথ কামৰূপ গাঁওসমূহ আজিলৈকে চিনাক্তকৰণ হোৱা নাই সেইবোৰ গাঁওসমূহ গোটেই গাঁওসমূহ চিনাক্তকৰণ কৰি অতি সোনকালে আমাক নিৰ্বাচন পাতি দিব লাগে বুলি আমি ইয়াৰ দ্বাৰা আমি এই ধৰ্ণা কাৰ্যসূচীৰ দ্বাৰা আমি ভাৰত চৰকাৰ আৰু আসাম চৰকাৰক আমি জনাই দিব বিচাৰিছোঁ আৰু লগতে আমাৰ যিমানখিনি স্পেচিয়েল পেকেজ এটা আমি বিটিআৰ একৰ্ড মতে যোনটো স্পেচিয়েল পেকেজ পাব লাগে সেই স্পেচিয়েল পেকেজটো আজিলৈকে আমি পাবলৈ সক্ষম হোৱা নাই তো আমি বিটিআৰৰ বাহিৰত বসবাস কৰা যিমানখিনি বড়ো লোক আছে সেই বড়ো লোকৰ কাৰণে উন্নয়নৰ বাবে বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ বাবে আমি সেই যোনটো স্পেচিয়েল পেকেজ 1500 কোটি টকা যোনটো স্পেচিয়েল পেকেজ আছে 1500 কোটি টকা স্পেচিয়েল পেকেজটো অতি সোনকালে আমাক প্ৰদান কৰি দিব লাগে যাতে বিটিআৰৰ বাহিৰৰ আৰু বিটিআৰৰ লগত বসবাস কৰা বড়ো ৰাইজে চবফালে উন্নতি হয় সেইটোৱে মই আমি আজি এই ধৰ্ণা কাৰ্যসূচীৰ মতে আমি আৰু লগতে মই এটা কথা ক'ব বিচাৰিছোঁ আমি যোৱা 18 নৱেম্বৰত আমি গোটেই সংযুক্ত বড়ো গণমঞ্চই ধেমাজি জিলাৰ লগতে গোটেই 22টা জিলা যোনটো আমি এটা ধৰ্ণা কাৰ্যসূচী লৈছিলোঁ তো এই ধৰ্ণা কাৰ্যসূচী আমি এটা আমাৰ বড়ো ৰাইজৰ বড়ো ইউথছৰ কাৰণে যদি নাগা ৰেজিমেণ্ট এটা আমি গঠন কৰি দিবৰ কাৰণে আমাৰ দাবী এটা জনাই আহিছোঁ লগতে আমাৰ BKWCৰ যিমানখিনি ইছ্যু আছে সোনকালে যাতে এই ইছ্যুবোৰ সোনকালে সমাধান কৰি মেলি আমাৰ দাবীবোৰ পূৰণ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ ধন্যবাদ ইমান ষ্ট্ৰং ৰেলী কৰাৰ পিছত চৰকাৰে আজিলৈকে আমি আজি বহুতবাৰ আলোচনা কৰিলোঁ আলোচনাৰ আমাৰ চেণ্ট্ৰেল কমিটি UBPO এফচু বহুতবাৰ আমাৰ আলোচনা হৈছে আলোচনাৰ মতে সিহঁতে আমাৰ দাবীবোৰ সোনকালে প্ৰদান কৰিম বা সোনকালে ছল্ভ কৰিম বুলি আমাক কথা দি থাকে কিন্তু আজিলৈকে কথা দিয়া নাই আমি বিটিআৰৰ বাহিৰত যিমানখিনি বা বিটিআৰত যিমানখিনি সংগঠন আছে বড়ো সংগঠন UBPO এফচু XBLT NDFB আমাৰ বড়ো সাহিত্য সভা লগতে অল বড়ো উমেন্স ৱেলফেয়াৰ ফেডাৰেশ্যন লগতে গোটেই চাইণ্ডাৰ NDB সেই গোটেইখিনি আমি সামৰি মেলি আমি একেলগে আজিলৈকে কাম কৰি আহিছোঁ আমি একেলগে কাম কৰি আছোঁ আৰু আলোচনা কৰি আছোঁ আমি কিন্তু ইমানখিনি আমাৰ দাবীবোৰ ইমানখিনি আমি দাবী উঠাৰ পাছতো দাবী আমি উত্থাপন কৰিছোঁ সেই দাবীবোৰ উত্থাপন কৰাৰ পাছতো সিহঁতে যে আমাৰ ডিচিশ্যনবোৰ বহুত লাইটলি লৈছে সেই লাইটলি লোৱাৰ কাৰণটো আমি আজিলৈকে ধৰিব পৰা নাই কেলৈ যে আমাৰ দাবীবোৰ ইমানখিনি লাইটলি লৈছে কিন্তু আমি কওঁ যে আমি বড়ো জাতি চিধা বড়ো মানুহ হা আমি সদায় আমাৰ দাবীবোৰ আমি শান্তিপূৰ্বকভাৱে নন ভাইলেন্স আমি শান্তিপূৰ্বকভাৱে আমি সদায় দাবী উত্থাপন কৰি আহিছোঁ কিন্তু অন্যথা আমাৰ দাবীবোৰ যদি ইহঁতে পিছুৱাই থৈ থাকে কিন্তু আমি অনাগত দিনত আমি ইয়াতকৈ তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম বুলি মই এই প্ৰচাৰ কাৰ্যসূচীৰ যোগেদি মই জনাবলৈ বিচাৰিছোঁ থেংক ইউ আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা ধেমাজি জিলা হিচাপে আমি গোটেই আমাৰ ধেমাজি জিলা
যিমানখিনি সংগঠন আছে চব গোট হৈ পিনে আমি আৰু ৰাইজক লৈ পিনে আমি আজি এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ 2020 চনৰ যিটো 27 জানুৱাৰীত মানে আমাৰ BTR চুক্তি হৈছিলে, এই BTR চুক্তি হোৱা দফাখিনি যেনেকাখিনি হ'বলগীয়া আছিলে এইটো মানে আজিৰ দিনলৈকে এইটো হোৱা নাই। আজিলৈকে মানে কমপ্লিট ইমপ্লিমেণ্টেশ্যন হোৱা নাই। কিন্তু চৰকাৰখন 5 বছৰ এতিয়া উকলি যাব। উইণ্টাৰ ছেশ্যন বাজেট শেষ হৈ গ'ল। এতিয়া আমাৰ উইণ্টাৰ ছেশ্যন বাজেট এতিয়া পাৰ্লিমেণ্টত চলি আছে। আমি এইটো ৰেলীৰ পৰা এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ যিমানখিনি দাবী আছে, আমাৰ আউট অফ BTR যি BKWC যি ফুল প্লেজেড হ'ব লাগে আৰু ভিলেজ নটিফিকেশ্যন হ'ব লাগে। ভিলেজ নটিফাইড হৈ পিনে আমি ইলেকশ্যন পাতিব পাৰিব লাগে। আৰু আমাৰ যিমানখিনি স্কুল আমাৰ ভেঞ্চাৰ আছে সেই স্কুলখিনি আমাৰ প্ৰভিঞ্চিয়েলাইজ কৰা আৰু আমি বড়ো মানুহখন য'ত বাস কৰা বা থকা সেই মানে লেণ্ড ৰাইটছটো আজিলৈকে কমপ্লিটলি আমাক আজি দিয়া নাই। আৰু আমি সেইটোৱে ক'ব বিচাৰোঁ গভৰ্ণমেণ্টক যে আমি আজি ইমান মানে আমাৰ মানে যিমানখিনি পুৰংগ দাবী আছিলে এই চব মানে দাবীবোৰ আমাৰ আজি মানা নাই। আজি যিমানখিনি ভাল ইনষ্টিটিউট আনিম বুলি কৈছিলে সেই ইনষ্টিটিউটখিনি অহা নাই। আজি যিমানখিনি স্পৰ্টছৰ ইনষ্টিটিউট বনাম বুলি কৈছিলে, নৱোদয় বিদ্যালয় বনাম বুলি কৈছিলে, যেনেখিনি ভাল ইনষ্টিটিউট দিম বুলি কৈছিলে সেইবোৰ আজি এই BTR চুক্তিত চব আছিলে। কিন্তু আজিৰ দিনলৈকে এইটো পূৰণ হোৱা নাই। আজি আমি এইটোৱে কওঁ যে এইটো ৰেলীৰ পৰা আমি মানে সেইটোৱে ক'ব বিচাৰোঁ যে আমি আমাৰ দাবী মানিব লাগিব আৰু যিটো পাৰ্লিমেণ্ট ছেশ্যন হৈ আছে পাৰ্লিমেণ্ট ছেশ্যনত মানে আমাৰ পাৰ্লিমেণ্ট ছেশ্যনত এইটো সোমাব লাগে আৰু আমাৰ যি ইমপ্লিমেণ্টেশ্যনটো মানে ফুলফিল হ'ব লাগে বুলি আমি এইটো মঞ্চৰ পৰা ক'লোঁ। ধন্যবাদ। মানে সেইটো আমি কেতিয়াও মানি নলওঁ আৰু আমাৰ ইমপ্লিমেণ্টেশ্যন হ'বই লাগিব। আৰু আমাৰ ইমপ্লিমেণ্টেশ্যন যদি নহয় আমি চৰকাৰক আমি এইটোৱে ক'ব বিচাৰোঁ, আমি সকীয়াই দিব বিচাৰোঁ যে হ'বই লাগিব, নহ'লে আমি আমাৰ আন্দোলন যেনেকুৱাখিনি আমি কৰিবলগীয়া আছে আমি এইটো কৰি থাকিম। ইয়াতকৈ মানে বহুত জংকী আন্দোলন হ'ব যদি নহয়। আজি মই অথনি ক'লোঁ যে আজি চাওক আজি মানে কাৰ্বি আংলঙত যিটো হিল ট্ৰাইবছ বড়ো মানুহখিনি হিল ট্ৰাইবছ পাব লাগে, ST হিলছ পাব লাগে। কিন্তু সেইটো দাবী আমি পুৰংগ বহুত দিনৰ পৰাই আমি কৈ আহিছোঁ, আমি উত্থাপিত কৰি আহিছোঁ। কিন্তু আজিৰ দিনলৈকে এইটো মানে পূৰণ হোৱা নাই। আৰু আমাৰ যিটো লেণ্ড এণ্ড ৰাইটছ এক্ট সেইটোও মানে পূৰণ হোৱা নাই। আৰু আমাৰ যিটো স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যন আজিৰ দিনলৈকে মানে আমাৰ ভেঞ্চাৰ স্কুল আছে, আমাৰ ভেঞ্চাৰ স্কুলবোৰ আমাৰ বড়ো মিডিয়ামৰ যেনেকৈ উন্নতি হ'ব লাগিছিলে সেই বড়ো মিডিয়ামবোৰ আজিলৈকে উন্নতি হোৱা নাই। আৰু আজি BKWC আউট অফ BTR যি আছিলে আউট অফ BTRত টেট পাতিম বুলি কৈছিলে, আজিলৈকে সেইটো পতা হোৱা নাই। স্পেচিয়েল টেট ফৰ বড়ো মিডিয়াম সেইটো আজিলৈকে দিনলৈকে পতা নাই। সেইকাৰণে আমি সেইটো মঞ্চৰ পৰা আমি ক'ব বিচাৰোঁ আমাৰ বহুতখিনি দাবী পূৰণ হ'বলৈ এতিয়াও বাকী আছে। সেই দাবীবোৰ আমাৰ যেনেকুৱাখিনি হ'লেও মানে আহি থকা যিটো পাৰ্লিমেণ্ট ছেশ্যন হৈ আছে এই পাৰ্লিমেণ্ট ছেশ্যনত যেনেকুৱা হ'লেও উত্থাপিত হ'ব লাগে। আৰু আমাৰ BTR যি ইমপ্লিমেণ্টেশ্যন এইটো কমপ্লিটলি আমাক মানে পূৰণ কৰিব লাগে বুলি কওঁ। আৰু মই এইটোৰ মাজতে কওঁ যে আমাৰ ইয়াত 3টা সংগঠন আমাৰ বড়ো সংগঠনবোৰ আমি ইয়াত জড়িত হৈ মানে চুক্তি কৰিছিলে। যেনেকৈ আমি অল বড়ো ষ্টুডেণ্ট ইউনিয়ন, ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন আৰু XNDF আমি চব এইটো আমি এটা শান্তি চুক্তি বুলি আমি কওঁ। যে শান্তি চুক্তি হ'লেও এতিয়ালৈকে মানে আমাৰ যি দাবীবোৰ আমি এনেকুৱাকৈ আমাক চুক্তিখন কৰালে আজিৰ দিনলৈকে মানে ফুলফিল হোৱাটো আমি মানে দেখা নাই। সেইকাৰণে আমি ফুলফিল হ'ব লাগে বুলি এইটো ফুলফিল হ'ব লাগে বুলি আমি চৰকাৰক মানে এইটো মাজৰ পৰা আমি কৈ দিলোঁ।